নমস্কাৰ, সুপ্ৰভাত। মই ৰাতিপুৱা শুই উঠি গা পা ধুই আজৰি হৈ চাউল এখিনি তিয়াই লৈছিলোঁ পিঠা খুন্দিবলৈ। প্ৰায়খিনি 2 ঘণ্টা সময় মই তিতিবলৈ থৈ দিম সেইখিনি। তাৰপিছতে ধূপ চাকি জ্বলাই ল'লোঁ। যিহেতু পূজা নকৰিলে মনটো বৰ বেয়া লাগে, সেইবাবে ধূপ চাকি জ্বলাই ময়দা দি নিমকি বনাবলৈ ৰেডি কৰিছোঁ। ময়দাখিনি ঢালি দিলোঁ। এতিয়া ক'লা জিৰা দি দিম। এনেকৈ বেকিং অকণমান দিম, কমকৈ। বেকিং একচুৱেলি নিদিলেও হৈ যায়, আমি দিওঁ আৰু অকণমান। নিমখ অকণমান দিম। আৰু কি জানেনে, মই ইয়াতে শুকান জলকীয়া ফ্ৰাই কৰি মানে দি ভাঙি দিওঁ, তেতিয়া খাবলৈ অকণমান জ্বলা জ্বলা হয় যে ভাল লাগে। তাৰপিছতে ইয়াতে ৰিফাইন দি এনেকৈ মাৰিম যেতিয়ালৈকে ময়দাখিনি ইয়াতে বান্ধ খাই নাযায়। তাৰপিছতে এনেকৈ মাৰি থাকিম লাহে লাহে। আপোনালোকেতো আজিকালি চবেই জানেই ন নিমকি বনাবলৈ, তাকে এনেই মই মোৰ ফালৰ পৰা বনাইছিলোঁ, তাকে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। তাৰপৰা পানী চানী দি এনেকৈ মাৰিম, মঠিম। তাৰপিছতে ভালদৰে মঠিব লাগিব। মঠিলে যিমানে মঠা ভাল হয় সিমানে খাবলৈ ভাল লাগে। তাৰপৰা আকৌ আহি বাহিৰত এপাক চাবলৈ আহিলোঁ। কুঁৱলী কিন্তু ইমান বেছি আজি দেই। আপোনালোকৰ ফালে পৰিছিলে নে কুঁৱলী? আমাৰ কিন্তু বহুত বেছি। তাৰপিছতে কুঁৱলী চায়ো আহিলোঁ। অকণমান দেৰি 5 মিনিটমান হ'বলৈ দিছিলোঁ। তাৰপিছতে বেলিবলৈ লাগিলোঁ। বেলাইছে অকণমান শকত ৰাখিব, পাতল হ'লে ইমান ভাল নালাগে যে খাবলৈ। এইফালে কেৰাহী এখনত তেল দি লাগি গ'লোঁ টুপ কাম কৰিবলৈ। নিমকিখিনি প্ৰায় হৈছে। আচলতে বিহু বুলি ক'লে পিঠা ভাল লাগে নহয় জানো? তেলৰ দিয়া পিঠা, তাৰপিছতে বৰা চাউলৰ এনেকৈ বনালে। তাৰপিছত উলোৱা সোমোৱা পিঠা আপোনালোকে চিনি পায়নে? উলোৱা সোমোৱা মানে কি জানেনে? এই যে নাৰিকল পিঠা আৰু তিলৰ পিঠাটো প্ৰায় মানে মানুহবোৰে প্লেটখনত দিয়ে আৰু ঘূৰাই আনে। আচলতে মানুহবোৰে নাখায়ে ন, সেইটো কাৰণে। এইফালে মই নিমকি বনাই পিঠাও বনাই আছিলোঁ চাহ খাবলৈ বুলি। তাকে নিমকি বনাই হ'ল, এইফালে চাহ খাই উঠিলোঁ। চাহ খাই উঠি পিঠাখিনি পিচি ল'লোঁ। এইখিনি পিচি তাৰপিছতে দোকানলৈ বুলি ওলালোঁ বেটাক লৈ মেলি। পিঠি বিষাই যায়ও এনেকৈ লৈ আহিলে। তাৰপিছতে দোকানলৈ আহি ধূপ চাকি জ্বলাই এইখিনিতে মই কওঁ, আমাৰ ইয়াতে ৰিণি বস্তু ৰাখিছোঁ, কাৰোবাক লাগিলে ল'ব পাৰিব। এয়া হৈছে আইলাইনাৰ, এয়া নেইল পেইণ্ট, ৰিম'ভাৰ, এইবোৰ ৰাখিছোঁ। কাৰোবাক যদি লাগে ৰিণিৰ বস্তু। লিপষ্টিক আছে, আপোনালোকে আহিব পাৰিব বনবাৰীত। তাৰপিছতে সেইদিনাখন দেখাইছিলোঁ যে চাদৰ এখন, তাৰে আজি মই মেখেলা বনালোঁ। মানে মই নহয়, একচুৱেলি বা এজনী বনাইছে দেই। মই অলপ ব্যস্ত আছিলোঁ কাৰণে বায়ে বনালে। ইয়াৰ মেখেলা এনেকৈ স্কাৰ্ট এটা বনালে। তাৰপিছতে এই যে বনাইছিলোঁ নিমকি, তাৰে পেকেট কৰিলোঁ। এইটো হৈছে আধা 2.5 গ্ৰাম, আৰু এইটো 1.25 গ্ৰাম, আৰু এইটো হৈছে 75 গ্ৰাম। এইটো 20 ৰুপিজ, ওপৰটো 30 ৰুপিজ, তাৰ সিটো 60 ৰুপিজ। এনেকৈ বনালোঁ। তাৰপিছতে দোকান সামৰি মই ধুনীয়াকৈ আহি গ'লোঁ ঘৰলৈ। আন্ধাৰ হ'ল, ভালকৈ নুঠিলে আৰু। তাৰপিছত ঘৰত আহি ভাত পানী খাই পিছত কৰিবলৈ সময় নহ'ল।